আকাশবাণী যোৰহাট আৰম্ভ কৰিবলৈ লোৱা হৈছে আজিৰ নাট্যকথা অনুষ্ঠান। আজিৰ নাট্যকথা অনুষ্ঠানত অতিথিৰ এখন শুৱনি কৰি আমাৰ মাজত উপস্থিত আছে পৰিচালক অভিনেতা সীমান্ত ফুকন। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানত শুনোৱা হওক সীমান্ত ফুকন ডাঙৰীয়াৰ সৈতে হোৱা কথোপকথনৰ দ্বিতীয় তথা অন্তিম খণ্ডটি। নমস্কাৰ সীমান্ত ফুকন ডাঙৰীয়া। নমস্কাৰ। আজিৰ অনুষ্ঠানলৈ স্বাগতম। ধন্যবাদ। যোৱা সপ্তাহত আপোনাৰ জন্ম শৈশৱ নাটকৰ ক্ষেত্ৰখনলৈ আপোনাৰ যাত্ৰাৰ লগতে নাটকৰ ক্ষেত্ৰখনৰ সৈতে আপুনি কেনেদৰে জড়িত হৈ আছে সেই বিষয়ত কিছু কথা পাতিলোঁ আৰু নাট্য জগতখনৰ বিষয়ত আপোনাৰ সৈতে আৰু বহুখিনি কথা পাতিবলগীয়া আছে। পুনৰ আমি কথোপকথনৰ মাজলৈ আগবাঢ়োঁ। মানুহে কয় যে এওঁ নাটকৰ সৈতেহে জড়িত। হয়। সেই নাটকৰ সৈতে জড়িত ব্যক্তিসকলক এনেকুৱা এটা পৰিৱেশ কৰি দিয়ে যেন তেওঁৰ জীৱিকা নহয় সেয়া। অসমৰ প্ৰেক্ষাপটত সুধিব বিচাৰিছোঁ, নাটকৰ জৰিয়তে এজন নাট্যকৰ্মীয়ে ইয়াক পেচা হিচাপে লোৱাৰ পৰিৱেশ অসমত আছেনে? নিশ্চয় আছে, কাৰণ তাৰ জ্বলন্ত উদাহৰণ মই নিজেই। আজি জীৱনৰ এতিয়া 57টা বৰ্ষত মই নাটকৰ বাদে একোৱেই নকৰিলোঁ। মোক যদি এতিয়া গেলামালৰ দোকান এখন খুলি দিয়ে মইতো কেতিয়াও চলাব নোৱাৰোঁ। হয়, বহুতো ঘাত প্ৰতিঘাত আহিছে, থাকিবই মানুহৰ জীৱনত ঘাত প্ৰতিঘাত সংঘাত থাকিবই। আৰু যদি সেইবিলাকেই নাথাকে তেতিয়াহ'লে সেইটোতো জীৱনটো কেনেকুৱা জীৱন হ'ব, নহয় জানো? গতিকে আছে আৰু ইয়াৰ পৰা যথেষ্ট ওলাই গৈছে তেনেধৰণে নাটকক নিজৰ প্ৰফেশ্যন হিচাপে কৰি পেলাই। আৰু আমাৰ দিনত কি আছিলে, কিছুমান সুবিধা নাছিলে। আমাৰ দিনত কোনো নাট্য বিদ্যালয় নাছিলে। ক'ৰবাত এটা নাট্য কৰ্মশালা অনুষ্ঠিত হৈছিলে, আমি কৰিছিলোঁগৈ সৰুতে। এতিয়াতো বিশ্ববিদ্যালয়বিলাকত, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আজি পৰিৱেশ কলা বিভাগৰ গ্ৰেজুৱেশ্যন লৈ যোৱাৰ পিছত তাত সেইটোৰ ওপৰত মাষ্টাৰ ডিগ্ৰী কৰিব পাৰে। আজি জাগিৰোডত পাৰে, জাগিৰোড কলেজত সেইটো বিভাগ আছে। বিভগ বুলি তেওঁলোকে নাট্য শিক্ষা কৰিছে। আজি ছিকিমত আজি যি ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ 3 বছৰীয়া পাঠ্যক্ৰমত স্নাতকোত্তৰ পাঠ্যক্ৰমত যিয়ে এডমিশ্যন নাপালে আজি ছিকিম NSD বা ত্ৰিপুৰা NSDত গৈ পেলাই তেওঁ সেই পাঠ্যক্ৰম কৰিব পাৰে। বিভিন্ন জেগাত আজিকালি নাট্য বিদ্যালয় হ'ল। গতিকে এতিয়া আমাৰ নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীৰ দেৰগাঁৱৰ যিটো 2006 চনত প্ৰতিষ্ঠিত আমাৰ 2 বছৰীয়া পাঠ্যক্ৰম আৰু ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ আহিটা আমাৰ পাঠ্যক্ৰম, আমি তাত 2টা বেটছত আমি ছাত্ৰ ছাত্ৰীসকলক আমি শিক্ষা প্ৰদান কৰোঁ। এটা নিম্ন শাখা, সেইটো 8 বছৰৰ পৰা 14 বছৰ, আৰু উচ্চ শাখাটো হ'ল 16 বছৰৰ ঊৰ্ধৰ সকলোৰে বাবে মুকলি। গতিকে তাত মঞ্চ অভিনয়, অনাতাঁৰ নাটকৰ অভিনয়, তাৰপিছত পৰ্দাৰ অভিনয়, সকলো আমি মঞ্চ আৰু চলচ্চিত্ৰ অভিনয় শিক্ষা প্ৰতিষ্ঠান। গতিকে তাৰ পৰা বহুতো আজি ছাত্ৰ ছাত্ৰী ওলাই গৈ এই দিশটোত, এই প্লেটফৰ্মখনত কোনোবা ভ্ৰাম্যমাণ থিয়েটাৰতে প্ৰতিষ্ঠা লাভ কৰিছে, কোনোবাই টিভি চিৰিয়েলৰ যোগেদিয়ে, কোনোবাই চিনেমাৰ যোগেদিয়ে এই ক্ষেত্ৰখনত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। আমি সকলোৱে জানো আপুনি যিদৰে নাটকৰ ক্ষেত্ৰখনৰ সৈতে জড়িত, বোলছবি জগতখনৰ সৈতেও জড়িত। এই বোলছবি জগতখনৰ সৈতে আপুনি কেনেদৰে জড়িত হৈ পৰিল, সেই অভিজ্ঞতাৰ বিষয়ত কিছু কথা জানিব বিচাৰিম। আচলতে মই প্ৰথম অৱস্থাত গুৱাহাটী দূৰদৰ্শন যোগেদি কেইবাটাও কাম কৰিছিলোঁ। টেলিফিল্ম কিছুমান কৰিছিলোঁ। বন কোঁৱৰ বুলি প্ৰকাশ বৰপূজাৰীৰ এখন, জয়ন্ত ৰাজগুৰুৰ জকাৰ কৰিছিলোঁ। তাৰপিছতে মই গুৱাহাটী দূৰদৰ্শনৰ প্ৰথমখন শিশু ধাৰাবাহিক, শিশু এডভেঞ্চাৰ ধাৰাবাহিক, আমাৰ ৰঞ্জু হাজৰিকাৰ জিতুৰ এডভেঞ্চাৰ ছিৰিজটোৰ আধাৰত জিতু নিতুৰ অভিযান বুলি এখন 14টা খণ্ডৰ এখন শিশু ধাৰাবাহিক প্ৰথম গুৱাহাটী দূৰদৰ্শনত কৰিছিলোঁ আৰু সেইখনে যথেষ্ট জনপ্ৰিয়তা পাইছিলে। তাৰপিছতে এখন আছিলে গোবৰ্ধন চৰিত, 90 দশকৰ এখন জনপ্ৰিয় নাটক, অনাতাঁৰ নাটক। সেই নাটকখন আমি গুৱাহাটী দূৰদৰ্শনৰ কাৰণে আমি ধাৰাবাহিক হিচাপে নিৰ্মাণ কৰিছিলোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ গুৱাহাটী দূৰদৰ্শনত সেইটো মুহূৰ্তত অলপ স্পনচৰৰ খেলিমেলিৰ কাৰণে আমাৰ হৈ নুঠিল। পৰৱৰ্তী সময়ত সেইখন আমাৰ ৰং চেনেল যোগেদি সেই ধাৰাবাহিকখন প্ৰচাৰ হ'ল। গতিকে আমি যথেষ্ট জনপ্ৰিয়তা পাইছিলোঁ। তাৰপিছত VCD মাধ্যম, যিটো আমাৰ এটা সময়ত খুব জনপ্ৰিয় আছিলে, সেই জনপ্ৰিয় সময়তে মই জয়মতী, অনামিকা প্ৰডাকশ্যনৰ বেনাৰত দীপ বৰা প্ৰযোজিত আৰু সহযোগী প্ৰযোজক আছিলে বিতুপন বৰা আৰু জাবালিক খাউন যোৰহাটৰে। গতিকে জয়মতী কৰিছিলোঁ। তাৰপিছতহে মঞ্জু বৰা বাইদেৱে জয়মতী কৰিছে। আজি আচলতে সেইখন যদি সেই VCD মাধ্যমত নহয় ডাঙৰ পৰ্দাত হ'লহেঁতেন, দ্বিতীয়খন জয়মতী জ্যোতিপ্ৰসাদৰ পিছত দ্বিতীয়খন জয়মতী বুলি স্বীকৃতি লাভ কৰিলেহেঁতেন। তাৰপিছত কমলা কুঁৱৰীখনো আমি সেই পূৰ্ণাংগ আমি VCD মাধ্যমত কৰিছিলোঁ। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ শান্ত শিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট। গতিকে সেইটো মুহূৰ্ততো বহুত তেনেকুৱা ওলাইছিলে বিভিন্ন ধৰণৰ, কিন্তু মই সেই বস্তুবিলাক, মোলৈও তেনেকুৱা ধৰণৰ বহুত অফাৰ আহিছিলে। কিন্তু মই যিকেইটা কাম কৰিছোঁ নিৰ্বাচিত কাম, নিৰ্বাচিতক মই আগতেই কৈছোঁ, সকলো বস্তুৱে মই
কৰিব নিবিচাৰো গতিকে যিটো বস্তুৱে মোৰ মন মগজু জোকাৰে গতিকে যিটো বস্তুক মই কয় যে মোৰ মনটোৱে কয় যে এখন কৰ সেইবিলাক কামহে মই কৰিছিলো গতিকে সংখ্যাগতভাৱে হয়তো কম হ'ব পাৰে যিকেইটা কাম কৰিছো ভাল কাম কৰিছো বুলি ৰাইজে সেইটো প্ৰশংসা কৰে আপুনি কোনবোৰ কামৰ প্ৰতি আগ্ৰহী আপোনাৰ কথাৰ পৰা আমিও অনুমান কৰিছো লগতে যিসকল শ্ৰোতাই এই মুহূৰ্তত অনুষ্ঠানটি শুনি আছে তেওঁলোকেও নিশ্চয় অনুমান কৰিব পাৰিছে কোনবোৰ কাম কৰি আপোনাৰ ভাল লাগে প্ৰিয় শ্ৰোতা এইখিনিতে আপোনালোকক জনাবলৈ লৈছো হিমান্ত ফুকন ডাঙৰীয়াই সন্মানীয় মায়া মিডিয়া বঁটা 2017 দীপা গোস্বামী শিল্পী বঁটা 2018 আৰু ৰাজ্যিক শিল্পী বঁটা লাভ কৰিছে আৰু শেহতীয়াকৈ গোলাঘাট MSR থিয়েটাৰ ছ'চাইটিয়ে আগবঢ়োৱা হৰিপদ চেতিয়া ৰাজ্যিক শিল্পী বঁটা 2023 লাভ কৰিছে আন এটি কথা সুধিব বিচাৰিছো দেৰগাঁৱৰ উত্তৰ পূব নাট্য একাডেমীৰ আমি যাক কওঁ নেতা সেই নেতাৰ সঞ্চালক হিচাপে আপুনি কাম কৰি আছে সেই নেতাৰ বিষয়ত শ্ৰোতা ৰাইজক উদ্দেশ্য কৰি আপুনি কি জনাব 2006 চনত দেৰগাঁৱত নৰ্থ ইষ্ট থিয়েটাৰ একাডেমী আৰম্ভ হৈছিলে গতিকে সেই সময়ত যিসকলে আৰম্ভ কৰিছিলে দেৰগাঁৱৰ শান্তমণি শৰ্মা মনোজ কাকতি আমাৰ বিনন্দ সন্দিকৈ ৰঞ্জু পাঠক যিসকলে আগবাঢ়িছিলে গতিকে মোৰ ওচৰলৈ এটা প্ৰস্তাৱ লৈ আহিলে তেতিয়া মোৰ লগত ইমান পৰিচয় নাছিলে তেওঁলোকৰ আৰু শান্তমণিক মই প্ৰথম পাইছিলো মোৰ পৰিবাৰৰ জৰিয়তে গতিকে তেওঁ তাত বিহুৰ কৰ্মশালাত পৰিবাৰ গীতিকা তেওঁ যায় কৰ্মশালা দিবৰ বাবে বা তাত বিহুৰ সন্মিলনত তেওঁক বিচাৰক হিচাপে মাতে তেতিয়া সেইটোৰ জৰিয়তে শান্তবৰ লগত জড়িত তাৰপিছত সেই শান্তমণি শৰ্মাই মোৰ জয়মতী আৰু কমলাকৰিত কোৰিঅগ্ৰাফাৰ হিচাপে আছিলে তেতিয়াই কৈছিলে যে আমি দেৰগাঁৱত এখন নাট্য বিদ্যালয় এনেকৈ আৰম্ভ কৰাৰ কথা ভাবিছো হলো খুব ভাল কথা তেতিয়া তেওঁলোকে বিভিন্ন জনৰ লগত যোগাযোগ কৰিছিলে তাৰপিছত তেওঁলোকৰ পৰা সেউজ সংকেত নেপাই আমাৰ লগত যোগাযোগ কৰিলে যোগাযোগ কৰাৰ পিছত 2006 চনত দেৰগাঁৱত প্ৰতিষ্ঠা হ'ল আৰু তেতিয়াৰ পৰাই মই যেতিয়াৰ পৰাই সেইখনত সঞ্চালক ৰূপে জড়িত হলো প্ৰথম অৱস্থাত ঘৰৰ পৰাই অহা যোৱা কৰিছিলো তাৰপিছতে কি হ'ল আমাৰ জয়া গগৈ কলেজ খুমটাই তাত এটা পাৰফৰ্মিং আৰ্ট ডিপাৰ্টমেণ্ট এটা আৰম্ভ হৈছিলে নাটক সত্ৰীয়া নৃত্য আৰু বৰগীতৰ গতিকে নাটকৰ বিভাগটোৰ সঞ্চালক আছিলে আমাৰ অখিল চক্ৰৱৰ্তী ডাঙৰীয়া মই আছিলো উপসঞ্চালক হিচাপে গতিকে দুবছৰ সেইটো UGC ফাণ্ডেৰে দুবছৰ সেই বিভাগটো চলিলে তেতিয়াই মই ঠিক কৰিলো যে ঘৰৰ পৰা অহা যোৱা কৰি অকণমান দিগদাৰ গতিকে তেতিয়াৰ পৰা তেওঁলোকেও ক'লে যে দেৰগাঁৱতে আপুনি থাকি লওক দেৰগাঁৱতে প্ৰথমতে ভাড়া কৰি ঘৰ লৈ বহুত কষ্টেৰে 2006ত আৰম্ভ হৈছে নহয় মই 2008ৰ পৰা দেৰগাঁৱত আছো আৰু বৰ্তমান দেৰগাঁৱৰ স্থায়ী বাসিন্দা হৈছোগে আপুনি আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী গতিকে ৰেডিঅ'ৰ সৈতে আপোনাৰ যি অভিজ্ঞতা আজিও ৰেডিঅ'ৰ এটি অনুষ্ঠানত আপোনাক অতিথি হিচাপে লগ পাইছো এই মুহূৰ্তত কিছু অনুভৱ আপোনাৰ পৰা জানিব বিচাৰিম প্ৰথম কথাটো হৈছে কি আকাশবাণীয়ে এটা ইউথ টেলেণ্ট কম্পিটিশ্যন বুলি প্ৰতিভা সন্ধানী এটা প্ৰতিযোগিতা পাতিছিলে একক অভিনয় আৰু লঘু সংগীতৰ তেতিয়া আমাৰ দিনতো ৰেডিঅ'টো জনপ্ৰিয় আৰু ৰেডিঅ'ত শুনি মই ডিব্ৰুগড়ত তেতিয়া গৈ ডিব্ৰুগড় কেন্দ্ৰৰ পৰা মই দ্বিতীয় স্থান পালো প্ৰথম স্থান পালে অসীম শৰ্মাই তাৰপিছত গৈ গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত ডিব্ৰুগড় গুৱাহাটী শিলচৰ আৰু শ্বিলং চাৰিটা চেণ্টাৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিত্তিত সেই প্ৰতিযোগিতাখন হৈছিলে সেইখন হোৱাৰ পিছত মই সেই উত্তৰ পূৰ্বাঞ্চলৰ ভিত্তিত মই প্ৰথম স্থান অৰ্জন কৰিলো আৰু তেতিয়াৰ পৰাই ৰেডিঅ'ৰ লগত জড়িত আৰু তেতিয়া আমাৰ প্ৰয়াত মুনিন ভূঞাৰ পৰা যথেষ্টখিনি অনাতাঁৰ নাটকত কেনেকে ধৰণে অভিনয় কৰিব লাগে কণ্ঠস্বৰ সাধনৰ পৰা মুনিন ভূঞাৰ পৰা প্ৰয়াত মুনিন ভূঞাৰ পৰা যথেষ্টখিনি পালো গতিকে তেখেতৰ ওচৰত মই চিৰকৃতজ্ঞ তাৰপিছতে সেইটো মুহূৰ্তত যুৱবাণীত প্ৰথমতে অনুষ্ঠান পৰিৱেশন কৰিলো ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ তাৰপিছত বৰ্ণালী বুলি এটা অনুষ্ঠান ছয় সাদুল্লাই কৰিছিলে সেইটো বৰ্ণালীটো বিভিন্ন ধৰণৰ খুহুটি অনুষ্ঠান কৰিলো বিচিত্ৰা বুলি এটা অনুষ্ঠান আছিলে তাত কৰিলো তাৰপিছত অডিশ্যন দিলো অডিশ্যন দিয়াৰ পিছত প্ৰথম বছৰ কিন্তু মই ফেইল কৰিছো জানিছো সেইটো মুনিন ভূঞাদাই মোক ফেইল কৰা বুলি কৰাইছে কাৰণ মোৰ বয়সটো কমি আছিলে তাৰ পিছৰ বছৰ পাছ কৰিলো তাৰপিছত অহৰহ ডিব্ৰুগড় কেন্দ্ৰত সেইটো মুহূৰ্তত বহুত নাটক কৰিলো ক্ৰমশ কৰিলো বহুতখিনি এতিয়াও পাহৰিব নোৱাৰো মুনিন ভূঞা দা লক্ষী দত্ত দা এইখিনিৰ পৰা যিখিনি পাইছিলো কেতিয়াও পাহৰিব নোৱাৰো এতিয়া এইখিনিয়ে যথেষ্ট মোক অনাতাঁৰ নাটক এখনত নতুন চামক অভিনয় কৰাবলৈ যথেষ্ট কিন্তু মোক সেইখিনিয়ে সহায় কৰাল এজন সফল পৰিচালক বুলিলে আপোনাৰ দৃষ্টিভংগীৰে কি ভাবে আচলতে কথাটো এইটোৱেই মই ভাবো এখন নাটক কৰাৰ আগতে এজন পৰিচালকে নাটকখন বহুতবাৰ তেওঁ অধ্যয়ন কৰা উচিত পঢ়া উচিত তেওঁৰ মন মগজুৱে যেতিয়া ভিতৰত আলোড়িত হ'ব আৰু মোৰ এটা কথা মই যিখনেই নাটক ডাইৰেকশ্যন নকৰো যেতিয়ালৈকে নাটকখন মোৰ কণ্ঠস্থ নহয় সম্পূৰ্ণ তেতিয়ালৈকে মই কৰিব নোৱাৰো সম্পূৰ্ণ নাটকখন মোৰ মুখস্থ হ'বই লাগিব সম্পূৰ্ণ নাটকখন মই বহুত সময় লাগে মোক তাৰ কাৰণে গতিকে পঢ়ি নাটকখনৰ সেইমতে ডিজাইন প্ৰস্তুত কৰোঁ নাটকখনৰ চৰিত্ৰবিলাক
চিন্তা কৰোঁ, বিশ্লেষণ কৰোঁ, কেনেকুৱা ধৰণৰ হ'ব, কি কথা কি বতৰা, সেইমতে কৰি প্ৰস্তুত কৰি পেলাই যদি এখন নাটক কৰা যায়, সেইটোৱে আচলতে এজন পৰিচালকৰ দায়িত্ব। গতিকে নাট্যকাৰে কি ক'ব বিচাৰিছে, নাটকখন এনেইতো নাট্যকাৰজনে লিখা নাই, তেওঁৰ সমাজৰ প্ৰতি এটা দায়বদ্ধতা আছে। সেই নাট্যকাৰৰ সেই সামাজিক দায়বদ্ধতাটোক আমি পৰিচালকজনে কেনেকে সন্মান সহকাৰে সন্মান দি তাৰ লগত আমাৰ নিজৰ ইণ্টাৰপ্ৰিটেশ্যন সহ আমাৰ দায়বদ্ধতাৰে কেনেকে আমি এচাম অভিনেতা অভিনেত্ৰীক লৈ পেলাই দৰ্শকৰ আগত আমি নাটকখনৰ সফল উপস্থাপন কৰিব পাৰোঁ, সেইটো এজন পৰিচালকৰ কৰ্তব্য আৰু দায়িত্ব হোৱা উচিত। আপোনাৰ নাটকৰ ক্ষেত্ৰখনৰ সৈতে বহুখিনি কথা পাতি আছো। আমি জানো আপুনি ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ সৈতেও জড়িত। সেই বিষয়ত কিছু কথা যদি শ্ৰোতাৰাইজক জনায় বা যিসকল নাটকৰ ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ আছে তেওঁলোকেও নিশ্চয় জানি ভাল পাব। আচলতে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ লগত মই জড়িত, মানে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে অসমত বিভিন্ন সময়ত আয়োজন কৰা যিবিলাক নাট্য কৰ্মশালা, প্ৰথম 1995 চনত যোৰহাট থিয়েটাৰত এটা নাট্য কৰ্মশালা হৈছিল 45 দিনীয়া। সেইটো ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে পাতিছিল যোৰহাট থিয়েটাৰৰ সহযোগত। সেইটো আৱাসিক নাট্য কৰ্মশালা আছিলে। তাৰ আগতে অসম নাট্য সন্মিলনে বিভিন্ন অঞ্চলত আয়োজন কৰা নাট্য কৰ্মশালা বা সাংস্কৃতিক সঞ্চালকালয়ে অসম চৰকাৰে আয়োজন কৰা কৰ্মশালা বা মুকাভিনয় কৰ্মশালাত অংশগ্ৰহণ কৰিছিলোঁ। তেতিয়া সেইটো মুহূৰ্তত মই 95 চনত যোৰহাটত নাটক কৰি আছো আৰু নাটক পৰিচালনা কৰোঁ। গতিকে সেইটো মুহূৰ্তত আমাৰ প্ৰয়াত অশোক শৰ্মা দা তেখেতে ক'লে যে সীমান্ত যোৰহাট থিয়েটাৰত এটা NSDৰ ৱৰ্কশ্বপ হ'ব, গতিকে তাত তেওঁলোকক অকণমান ইউথ ডাইৰেক্টৰ লাগে, গতিকে তুমি আহা কৰ্মশালাটোৰ বাবে, গতিকে তোমাৰ ফিজ পাতি আমি যোৰহাট থিয়েটাৰে বহন কৰিম। তাৰপিছত ময়ো সেইটো মুহূৰ্তত অন্য কাম নাছিলে, কাৰণ সেইটো মুহূৰ্তত মই তাৰ আগতে এইবিলাক চিৰিয়েল এইবিলাক কামত যথেষ্ট ব্যস্ত আছিলোঁ। তাৰপিছত কৰ্মশালাটোত অংশগ্ৰহণ কৰিলোঁ। কৰোঁতে আমাৰ কৰ্মশালাৰ ৱৰ্কশ্বপ ডাইৰেক্টৰ আছিলে তেতিয়া সিদ্ধাৰ্থ চক্ৰৱৰ্তী, গতিকে তেখেতৰ আণ্ডাৰতে আমি এখন নাটক কৰিছিলোঁ। কৰ্মশালাৰ অন্তত 45 দিনীয়া কৰ্মশালাত বহুতো অভিজ্ঞ প্ৰশিক্ষক আহিছিলে তালে, গতিকে তাতে মই ষ্টুডেণ্ট ডাইৰেক্টৰ হিচাপে আছিলোঁ, গোপী গায়ন বাঘা বায়ন। গতিকে সেইটো এটা ডাঙৰ অভিজ্ঞতা। তাৰপিছত ডিব্ৰুগড়ত নাট্য চৰ্চা কেন্দ্ৰই এটা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ উদ্যোগত এটা কৰ্মশালা পাতিছিলে। সেইটো সম্পূৰ্ণ পৰিচালকৰ কৰ্মশালা আছিলে, টেকনিকেল ৱৰ্কশ্বপ। সেই ৱৰ্কশ্বপটোতো এমাহ আছিলোঁ আৰু বিভিন্ন জেগাত তেনেকে ধৰণে কেতিয়াবা ইম্ফল যাওঁতেও বিভিন্ন ব্যক্তিৰ সান্নিধ্যত বহুতখিনি নাটকৰ জ্ঞান আয়ত্ব কৰিছিলোঁ। তাৰপিছত যোৰহাটত যেতিয়া NSD ৰেপাৰ্টৰী আনিলোঁ, ৰেপাৰ্টৰী অনাৰ পিছত সেই মানুহখিনিৰ লগত মোৰ এটা খুব গুডউইল হ'ল, যে তেওঁলোকে তেতিয়া কয় যে ৰেপাৰ্টৰীত যিসকল থাকে NSD পাছ কৰি যোৱাৰ পিছত তেওঁলোকৰ নিজৰ জেগাত ষ্ট্ৰাগলটো আৰম্ভ হয় নাটকৰ, যে আমি এতিয়া পঢ়িলোঁ ইমান দিন, 3 বছৰীয়া আমি পষ্ট গ্ৰেজুৱেট কমপ্লিট কৰিলোঁ। কমপ্লিট কৰাৰ পিছত কোনোবা ৰেপাৰ্টৰীত থাকিলে, ৰেপাৰ্টৰীত নাথাকিলে, তাৰপিছত নিজৰ অঞ্চলত তেওঁলোকৰ ষ্ট্ৰাগলটো আৰম্ভ হয়। তেতিয়াই মোক কৈছিলে যে তইতো এইটো ষ্ট্ৰাগল পাৰ কৰি গলি, আমি যিটো ষ্ট্ৰাগল এতিয়া ইমান পঢ়ি শুনি আৰম্ভ কৰিম। আৰু সেই সূত্ৰে বিভিন্নজন মোৰ বন্ধু হ'ল আৰু সেই সূত্ৰে বহুতৰ লগত ভাল, আৰু তেওঁলোকে আচলতে কি মানুহক চিনি পায়, কোনবিলাক মানুহে কাম কৰে। তেল মৰা মানুহ তেওঁলোকে বেয়া পায়, ময়ো তেল নেমাৰোঁ, গতিকে চিনি পায়। গতিকে সেইটো সূত্ৰে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ অন্য নহয়, তাত কোনো ধৰণৰ বোলে আমুকৰ লগত ভাল কাৰণে মোৰ এই নাটকখন নিৰ্বাচিত হৈছে সেইটো কথা নহয়। প্ৰথম কথা, নাটক ভাল হ'বই লাগিব। তেওঁলোকৰ যিটো স্ক্ৰিনিং হয় বিভিন্ন সময়ত, মোৰ নাটকো কেইবাবাৰো নাকচ হৈছে তাত, গতিকে সেইটো ডাঙৰ কথা নহয়। তাৰপিছত আমাৰ যিটো নৰ্থ ইষ্ট থিয়েটাৰ একাডেমি আমাৰ 2006 চনত প্ৰতিষ্ঠিত। এতিয়া আমাৰ এটা এনেকুৱা এটা অনুষ্ঠান, কমপ্লিটলি এটা ব্লেক এণ্ড হোৱাইট অৰ্গেনাইজেশ্যন। এতিয়া আমাৰ 80G ৰেজিষ্ট্ৰেশ্যন আছে, আমাৰ CSR ৰেজিষ্ট্ৰেশ্যন আছে। গতিকে আমি তাৰ যোগেদি আমি চেলাৰী গ্ৰাণ্ট, মিনিষ্ট্ৰী অফ কালচাৰে যিটো চেলাৰী গ্ৰাণ্ট দিয়ে, গুৰু শিষ্য পৰম্পৰা, ইতিমধ্যে আমি চেলাৰী গ্ৰাণ্ট আমি পাইছোঁ। প্ৰতি বছৰে এনেকৈ আমাৰ গুৰু হিচাপে মই আছোঁ। শিষ্য প্ৰথমতে 1+1 আছিলে, তাৰপিছত 1+2 হৈছে, আকৌ বাঢ়িব, এনেধৰণে বাঢ়ি গৈ থাকিব। গতিকে তাৰ উপৰিও সেই মানুহখিনিৰ লগত যেতিয়া চিনাকি হ'লোঁ, বিভিন্নজনে তাৰপিছত দায়িত্ব দিবলৈ ধৰিলে। তেতিয়া বোলো মই এই দায়িত্বটোৰ কাৰণে মই যোগ্য জানো, মই নিজকে প্ৰশ্ন কৰোঁ বা সোধোঁ। তেতিয়া কয় যে ৰাওনে আপুনিতো বহুত কাম কৰিলে, এতিয়াই এইবিলাক কাম নকৰিলে কেতিয়া পাব আপোনালোকে। গতিকে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে দায়িত্ব কিছুমান দিব ধৰিছে বিগত 2টা বছৰে। গতিকে সেইখিনিও আমাৰ ওপৰত বিশ্বাস আস্থা ৰাখি দিয়াৰ কাৰণে আমি সেইমতেও কোনো ধৰণৰ আপোচ নকৰাকৈ সেই কামবিলাক আমি কৰিবলৈ আমি যত্ন কৰিছোঁ। আৰু আমাৰ নিৰ্বাচনটোক তেওঁলোকে সঠিক নিৰ্বাচন বুলি যে বিবেচনা কৰিছে, সেইটো ডাঙৰ কথা। আৰু মোৰ লগতে অসমৰ আৰু 2-3 গৰাকী আছে, গতিকে এইটো এটা ভাল কথা। গতিকে তাত কিছুমান নাটক আমি দেখোঁ, তাৰমানে মই যে কৈছোঁ প্ৰফেচনেলিজিম মানে অকল টকা পইচা নহয় বুলি যে কৈছোঁ, কিছুমান নাটক গৈছে, এনেকুৱা কিছুমান নাটক তাৰমানে নাটকখন পঠাব লাগে পঠাই দিছে, আৰু পঠাব লাগে কাৰণে পঠাই দিছে। গতিকে তেওঁলোকৰ মূল কথাটো হৈছে কি, ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ভাৰত ৰংগ মহোৎসৱ
উৎসৱৰ কাৰণে নাটক এখন নিৰ্বাচিত হ'বলৈ হ'লে নাটকখনৰ কোৱালিটিটোক লাগিবই, কিন্তু সেই কোৱালিটিটো কৰিবৰ কাৰণে যিটো ভিডিঅ'গ্ৰাফি, অডিঅ' এণ্ড ভিডিঅ'গ্ৰাফি, সেই কামটো ফুল্লি প্ৰফেচনেল হ'বই লাগিব। যিমানেই ভাল নাটক নহয়, তেওঁলোকে যদি ভাল পিকচাৰ কোৱালিটি নহয়, ভাল চাউণ্ড কোৱালিটি নহয়, খুব বেছি 2-3 মিনিট চাই পেলাই বন্ধ কৰি থৈ দিব। গতিকে বহুত নাটক এতিয়া কৈছে, যোৰহাটৰ পৰাও কেইবাখন, মই নাম নকওঁ, কেইবাখনো নাটক গৈছে, দেখিছোঁ মানে কেমেৰাটো ফিক্স আৰু পাতি থৈ দিছে ষ্টেজত, ফ্ৰেমৰ ভিতৰত কেৰেক্টাৰ নাই, অডিঅ'বিলাকহে আহি আছে। তেনেকে নহয় আচলতে, তেনেকে কৰি পঠোৱাতকৈ নপঠোৱাই ভাল। মই কোৱা নাই যে নাটকখন বেয়া কৰিছে, গতিকে সেই নাটকখন যেতিয়া তেনেধৰণে উদ্দেশ্যতা লৈ পেলাই ভাবিছে যে আমি প্ৰফেচনেলি নাটকখন আমি বাহিৰলৈ পঠাম, ভাৰত ৰংগ মহোৎসৱত আমাৰ নাটক হ'ব, ল'ৰা ছোৱালীবিলাকে আশা কৰেতো, গতিকে পৰিচালকৰ সেইটো দায়িত্ব হোৱা উচিত। গতিকে প্ৰফেচনেলি কামবিলাক কৰিবলৈ যত্ন কৰিব লাগে। আমি দেখোঁ যে বিভিন্ন সময়ত বিভিন্ন নাট্য দলে অসমৰ বিভিন্ন গাঁৱতেই হওক বা নগৰৰ বিভিন্ন মঞ্চত নাটক মঞ্চস্থ কৰে। এই ক্ষেত্ৰতে সুধিব বিচাৰিছোঁ, এখন নাটকৰ সমাজ পৰিৱৰ্তনত কেনেধৰণে ভূমিকা পালন কৰে এখন নাটকে? কথাটো হৈছে কি, মই আগতে কৈছোঁ যে নাটক কৰিলেই নহ'ব, দেখাক দেখি উঠিল গা বোলে কেতুৰিয়ে বোলে মোকো খা বুলি যে কয় যে, গতিকে নাটক কৰিলেই নহ'ব। এতিয়া কিছুমানত দেখা যায় আমি যে এটা সময় আছিল যেতিয়া আমাৰ দেউতাহঁতৰ কাৰণে নাটকটো প্ৰফেশ্যন নাছিলে, অৱসৰ বিনোদনৰ কাৰণে নাটক কৰে, আৰু তেতিয়াই আমাৰ নাটকৰ ক্ষেত্ৰখনত এটা আমাৰ কাৰণে অভিশাপ লগা এটা শব্দ থাকি গ'ল, অপেচাদাৰী। আচলতে এইটো অপেচাদাৰী শব্দটোৱে আমাক কৰিলে কি, এতিয়া যে মানে নাটক কৰা মানুহবিলাকে তাৰমানে কোনো পইচা পাতি নোলোৱাকৈ নাটক কৰে, তেনেকুৱা ধৰণৰ মনোভাৱ মানুহৰ মনত গঢ় লৈ ল'লে। গতিকে অপেচাদাৰী নহয় আচলতে, এইটো অপেচাদাৰী শব্দটো নহয়। আমি যিবিলাক নাটক কৰোঁ সেই নাটকবিলাকক আচলতে ৰুচিশীল নাট্যকৰ্ম বুলি কোৱা যায়। আমি নাটকক লৈ ব্যৱসায় নকৰোঁ, ব্যৱসায়ৰ কাৰণে আমি নাটক নকৰোঁ, কিন্তু আমি প্ৰফেচনেলি কৰোঁ। গম পাইছানে? ব্যৱসায় আৰু প্ৰফেশ্যন দুটাৰ মাজত কিন্তু পাৰ্থক্য আছে। কোনোবাই নাটকক লৈ ব্যৱসায় কৰে, আমি নাটকক লৈ ব্যৱসায় নকৰোঁ। আজি ভ্ৰাম্যমানৰ কথাটো হৈছে নাটক এটা ব্যৱসায়, তেওঁলোকে বহুতো 150-200 মানুহ পুহিছে, তেওঁলোকে কৰিবই লাগিব, কিন্তু কৰিব লাগিব বুলি ব্যৱসায় কৰিবলৈ যাওঁতে কিছুমান নাটক তেওঁলোকে নষ্ট কৰি পেলাব। মহান জ্যোতিষীয়ে লিখা নাটক কিছুমানক অপভ্ৰংশ কৰি মঞ্চত উপস্থাপন কৰিব বেলেগৰ নামত, সেইটোতো কেতিয়াও যুক্তিসংগত নহয় জানো? নাট্যকথা অনুষ্ঠানত নাটকৰ বিষয়তে আমি কথা পাতি আছোঁ, আৰু নৱপ্ৰজন্মৰ বহু সংখ্যক এই নাটকৰ ক্ষেত্ৰখনৰ প্ৰতি কিন্তু বৰ্তমান সময়ত যথেষ্ট আগ্ৰহী হোৱা দেখা গৈছে। গতিকে যিসকলে ভাবে যে মই নাটকৰ ক্ষেত্ৰখনৰ সৈতে খুব ভালদৰে জড়িত হৈ পৰিম, তেওঁলোকক উদ্দেশ্য কৰি আজিৰ এই অনুষ্ঠানৰ জৰিয়তে আপুনি কি বাৰ্তা আগবঢ়াব? এতিয়া তাৰমানে অসমত গাঁৱে ভূঞে বহুতো নাট্যানুষ্ঠান আছে, গাঁৱে ভূঞে বহুতো নাটক হৈ থাকে, আৰু বহুতো প্ৰতিভাশালী অভিনেতা অভিনেত্ৰী আছে। গতিকে তেওঁলোকৰ সেই প্ৰতিভাৰ বিকাশটো আচলতে কি হৈ যায়, গাঁৱত 2-এখন নাটক কৰাৰ পিছতে তেওঁলোকৰ অন্যান্য সমস্যা আহি যায়, আৰ্থিক সমস্যা আহি যায়, বিভিন্ন সমস্যাই তেওঁলোকক বেৰি ধৰে। শিক্ষা সমাপ্ত কৰাৰ পিছত বা যেতিয়া লাহে লাহে তেওঁলোকৰ প্ৰতিভা থাকিও তেওঁলোকে সেইবিলাক এৰিবলগীয়া হয়। গতিকে তেনেকুৱা ধৰণৰ প্ৰতিভাবিলাকক উলিয়াই নিয়াৰেই আমাৰ উদ্দেশ্য নৰ্থ ইষ্ট থিয়েটাৰ একাডেমি। গতিকে আহক আমাৰ দেৰগাঁৱৰ নৰ্থ ইষ্ট থিয়েটাৰ একাডেমি, এইটো এটা সম্পূৰ্ণ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ আৰ্হিত পাঠ্যক্ৰম প্ৰদান কৰা হয়, 2 বছৰীয়া পাঠ্যক্ৰমত। ইতিমধ্যেই কৈছোঁ, এই বিদ্যালয়ৰ পৰা আজি বহুত ওলাই গৈছে। আজি ইতি ফুকন, আজি বেহাৰবাৰী আউটপোষ্টৰ বিউটি বাইলুং, যি চুমকি কছাৰী, তাই যেতিয়া মোৰ ভতিজা ইতি ফুকনে তাইক যেতিয়া লৈ আনিছিলে, তাই মুখত মাতেই নাছিলে। প্ৰথম নাটকখনত 1 নে 2টা সংলাপ, তাৰপিছত পদ্মনাথ গোহাঁইদেৱৰ টেটুন তামুলী কৰিলোঁ, টেটুন তামুলীত পোহাৰীৰ চৰিত্ৰটো যথেষ্ট ভাল কৰিলে। তাৰপিছতে এখন টিম ৱৰ্ক বুলি নাটকত ৰবীন্দ্ৰ ভৱনত, সেই নাটকখনত তাই ওলাই গৈছে। আজি আশা বৰা ফুকন, তাই যোৱা বছৰ ভ্ৰাম্যমান থিয়েটাৰত আছে, এইবছৰ আছে। তাই ৰূপালীমৰ চৰিত্ৰত অভিনয় কৰি কলাক্ষেত্ৰত যেতিয়া ৰূপালীমৰ চৰিত্ৰত দেখি লগে লগে তাই বিভিন্ন চিৰিয়েল বা চিনেমাত কাষ্ট হৈছে, এনেকৈ পাইছে। আমাৰ যোৰহাটৰ অন্বেষা প্ৰিয়দৰ্শিনী আছে। আজি ইয়াৰ পৰা ওলাই যোৱা পংকজ মহন্ত আজি বিদুৰ ভাই যিজন বেংকৰ মেনেজাৰ, তাৰপিছতে তেওঁ কেইবাখনো চিনেমাত কৰিছে। গতিকে পংকজ মহন্ত নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীৰ ষ্টুডেণ্ট। আজি মোৰ ষ্টুডেণ্ট নহ'লেও নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীতে নাটকত অভিনয় কৰি যোৱা একদম মৰমৰ ভতিজা আৰু সুব্ৰত SUV, মানে বিদুৰ ভাই চিনেমাখনৰ আধা সংখ্যক নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীৰ পৰা ওলাই যোৱা ছাত্ৰ ছাত্ৰী। আৰু আপুনি যিসকলৰ উল্লেখ কৰিছে, আৰু সেইসকল অসমৰ ৰাইজৰ এখন চিনাকি মুখ। নাটকৰ ক্ষেত্ৰখনক লৈ আপোনাৰ ভৱিষ্যত নিশ্চয় কিছু পৰিকল্পনা আছে। আজি এই অনুষ্ঠানৰ জৰিয়তে
যদি কিছু পৰিকল্পনাৰ বিষয়ে জনায়। পৰিকল্পনাটো বহুতেই আছে, নাটকৰ ক্ষেত্ৰখনতো আছে বা ছবিৰ ক্ষেত্ৰখনতো আছে। গতিকে পৰিকল্পনাবিলাক এতিয়া পৰিকল্পনা পৰ্যায়তে আছে, কিন্তু অতি সোনকালেই আমি এখন নতুন নাটক, মই এতিয়া অফিচিয়েল ডিক্লেৰেশ্যন হোৱা নাই কাৰণে মই ক'ব পৰা নাই, এখন নতুন নাটক আমি নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীৰ পৰা আমাৰ পৰিচালনাৰে কৰিম। অসমৰ এগৰাকী মহিয়সী নাৰী চন্দ্ৰপ্ৰভা শইকীয়ানী বায়'গ্ৰাফিৰ ওপৰত সেই নাটকখন অতি সোনকালেই আমি নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীৰ পৰা কৰিম, আৰু সেইটো এটা বেলেগ ধৰণৰ কাম হ'ব। আৰু তাৰ কাৰণে যথেষ্ট নিজকে এতিয়াৰ পৰা চন্দ্ৰপ্ৰভা শইকীয়ানী বাইদেউৰ ওপৰত যিমানবিলাক লিখা আছে সংগ্ৰহ কৰি পঢ়া শুনা আৰম্ভ কৰিছোঁ। গতিকে সেই নাটকখন হেঁপাহ পলুৱাই আকৌ এখন নতুন নাটক, নিজৰ মন মগজুৱে বিচৰা এখন নাটক, নিজৰ বিবেকে বিচৰা এখন নাটক দৰ্শকৰ আগলৈ উলিয়াই দিব পাৰিম বুলি আশা ৰাখিছোঁ। আৰু ৰাইজেও নাটকখন আদৰি ল'ব বুলি আমি আশা কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ অনুষ্ঠানটি সামৰাৰ সময় হৈ আহিছে। এটি সংলাপ শুনি আজিৰ নাট্যকথা অনুষ্ঠানটিৰ সামৰিব বিচাৰিছোঁ। সংলাপনো কি ক'ম, ঠিক আছে, মই অকণমান কবিতা এটা মোৰ প্ৰিয় এটি কবিতা, ৰবীন্দ্ৰ চৰকাৰৰ এটি কবিতা, জাৰৰ ৰাতিৰ মানুহজন। মই পাহৰিছোঁ কবিতাটো, যিকণ আছে মই অকণমান তাকে কৈছোঁ। কবিতাৰ শিৰোনাম জাৰৰ ৰাতিৰ মানুহজন, কবি ৰবীন্দ্ৰ চৰকাৰ। জাৰৰ ৰাতিৰ মানুহজন কপিছিল ৭০ৰ ভাৰতবৰ্ষত ৭৯,০০০ গৰম কামিজৰ স্বপ্ন দেখা ক্ষুধাৰ্ত মানুহজন জাৰত কপিছিল। যন্ত্ৰণাত, ক্ষোভত, খঙত কাৰোবাৰ উদ্দেশ্যে চিঞৰি চিঞৰি কৈছিল, তোমালোকৰ পিঠিৰ চামৰাৰে মোৰ বাবে এটা কামিজ চিলোৱা হ'ব। জাৰৰ ৰাতিৰ মানুহজনৰ মুখেদি জুলুকা জুলুকে তেজ, মদাৰ ফুলতকৈ ৰঙা, গুলি খোৱা বাঘৰ দৰে জ্বলি থকা চকুজুৰিত আদিম হিংস্ৰতা। জীৱন্ত ব্ৰইলাৰৰ কয়লা কৰি দিয়া মানুহবোৰে একুৰা জুই জ্বলাইছিল। উত্তৰৰ বতাহত কি উত্তাপ! ৰ'দ বৰষুণত অস্পষ্ট হৈ পৰা পোষ্টাৰৰ আখৰবোৰ হঠাতে জিলিকি উঠিল। যৌৱনৰ হাতে হাতে জীৱনৰ ইস্তাহাৰ, মুঠিবোৰ লাহে লাহে টান হ'ল। উদ্ধত আকাশৰ পিনে দলিয়াই দিলে কেইটামান প্ৰচণ্ড শব্দ, জীৱন, বিদ্ৰোহ, দুখীয়াৰ ৰাজ। কি উত্তাপ! জাৰৰ ৰাতিৰ মানুহজনে লাগি চাই ৰল হেজাৰ বিজাৰ কণ্ঠত এটা গৰম কামিজ, এটা গৰম কামিজৰ উষ্ণ প্ৰতিশ্ৰুতি, এটা গৰম কামিজৰ উষ্ণ প্ৰতিশ্ৰুতি। খুব সুন্দৰ। এই মুহূৰ্তত যিসকলে অনুষ্ঠানটি শুনি আছে, আপোনাৰ কবিতাটি শুনি ভাল পাইছে বুলি আমি আশা কৰিছোঁ। আৰু আপোনাৰ ব্যস্ত কৰ্মসূচীৰ মাজতে আকাশবাণী যোৰহাট কেন্দ্ৰৰ বাবে ইমানখিনি সময় দিলে আকাশবাণী যোৰহাট কেন্দ্ৰৰ তৰফৰ পৰা আপোনালৈ আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। তোমাকো ধন্যবাদ জনালোঁ। আৰু আকাশবাণী যোৰহাট কেন্দ্ৰৰ সমূহ বিষয়ববীয়া কৰ্মকৰ্তাক আমাক মাতি আনি এই সুযোগ দিয়াৰ বাবে ধন্যবাদ জনালোঁ। ইমানপুৰীৰ শ্ৰোতাসকলে আজিৰ নাট্যকথা অনুষ্ঠানত পৰিচালক অভিনেতা সীমান্ত ফুকনৰ সৈতে হোৱা কথোপকথনৰ দ্বিতীয় তথা অন্তিম খণ্ডটি শুনিলে। আজিৰ অনুষ্ঠানটিৰ প্ৰযোজনা বিশ্বজিৎ দাসৰ, অনুষ্ঠানটিৰ আঁতৰিলোঁ দিগন্ত বৰাই। প্ৰিয় শ্ৰোতা, আপোনালোক সকলোৰে দিনবোৰ সুন্দৰভাৱে পাৰ হওক, সকলো কুশলে থাকক, এই কামনাৰে আজিলৈ সময় হৈ অহাত অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।